নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে সোধা এটা প্ৰশ্নক কেন্দ্ৰ কৰি। কেইদিনমান আগতে আপোনালোকৰ মাজৰে এজনে সুধিছিল যে বাইদেউ, পূজাত কিয় মণ্ডল অঁকা হয়? পূজাত মণ্ডল অঁকা আমি সকলোৱে দেখি আহিছোঁ। যিকোনো ধৰ্মীয় পূজা পাৰ্বণত এখন মণ্ডল অঁকা হয় আৰু সেই মণ্ডল হ'ল আচলতে দেৱ দেৱীসকলৰ আস্থান, য'ত তেওঁলোকক আমন্ত্ৰণ কৰি অৱস্থান গ্ৰহণ কৰাৰ বাবে প্ৰাৰ্থনা কৰা হয়। মণ্ডলক শৃংখলা আৰু ভক্তিৰ প্ৰতীক বুলিও কোৱা হয়। এখন মণ্ডলে গোটেই পৰিৱেশটোকে আধ্যাত্মিক ভাৱনাৰে উদ্বুদ্ধ কৰি তোলে। এখন অনুষ্ঠান পাতিলে আমি আলহী অতিথিক বহাৰ কাৰণে যেনেদৰে ধুনীয়াকৈ চকী মেজ পাৰোঁ, ধুনীয়াকৈ গোটেই পেণ্ডেলটো সজাই লওঁ, ঠিক তেনেদৰে পূজা পাৰ্বণ কৰিলেও এখন ধুনীয়াকৈ মণ্ডল আঁকি লোৱা হয় আৰু সেই মণ্ডলতে দেৱ দেৱীসকলৰ আস্থান বুলি, সেই মণ্ডলতে দেৱ দেৱীসকলে প্ৰৱেশ কৰি গোটেই অনুষ্ঠানটো চাই বুলি আশীৰ্বাদ কৰে বুলি এটা বিশ্বাস মনৰ মাজত লোৱা হয়। এই মণ্ডলৰ ধাৰণাটো বহুত পৌৰাণিক। মণ্ডল বিভিন্ন প্ৰকাৰৰ থাকে। তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় মণ্ডল হ'ল সৰ্বভদ্ৰ মণ্ডল আৰু অষ্টদল কমল মণ্ডল। সৰ্বত্ৰ ভদ্ৰ মণ্ডলত এটা বিশ্বাস যে এই সৰ্বত্ৰ ভদ্ৰ মণ্ডল যদি অঁকাত নিখুঁত হয়, তেতিয়াহ'লে স্বয়ং দেৱ দেৱীয়ে আপুনি আবাহন কৰাৰ আগতে তাত প্ৰৱেশ কৰে। তেওঁ যিহেতু গম পায় যে আপুনি তেওঁৰ কাৰণে সেই মন্দিৰ, দেৱ দেৱীসকলৰ কাৰণে সেই মণ্ডল আপুনি সাজি উলিয়াইছে, তেতিয়া আকৰ্ষিত হৈ তেওঁলোকে নিজে নিজে আহি তাত অৱস্থান গ্ৰহণ কৰে। এইটো এটা যথেষ্ট বিশ্বাসী, কিন্তু যদি ভুল হয় তেতিয়াহ'লে তাত আসন গ্ৰহণ নকৰে বুলিও এটা লোকবিশ্বাস আছে। আনহাতে আঠফা পাপৰিযুক্ত পদুমত বহি আমাৰ মহাপ্ৰভু বিষ্ণুৱে ধ্যানত নিমগ্ন হয় বুলি বিশ্বাস, আৰু সেইকাৰণে এই অষ্টদল কমল মণ্ডল অঁকা হয়। আৰু এই মণ্ডল উৰিষ্যাত আটাইতকৈ জনপ্ৰিয়। তেওঁলোকে আনকি ঘৰৰ পদূলিতো, আপোনালোকে বহুতে নিশ্চয় মন কৰিছে, ঘৰৰ পদূলিয়ে তেওঁলোকে কিছুমান ছবি আঁকে। আমাৰ ভাষাত যিটো মণ্ডল, তেওঁলোকে সেই কিছুমান আঁকে, য'ত তেওঁলোকে ভগৱানক কয় যে এই পথেৰে তুমি আহা। ভগৱানক তেওঁলোকৰ গৃহলৈ আমন্ত্ৰণ কৰে। আচ্ছা, এই যে মণ্ডল অঁকা হয়, তাত সাধাৰণতে 5বিধ ৰঙৰ ব্যৱহাৰ কৰা হয়। সেই 5বিধ হ'ল বগা, ৰঙা, হালধীয়া, সেউজীয়া আৰু ক'লা। এই 5বিধ ৰঙেই কিন্তু প্ৰাকৃতিক। বগা ৰং হয় চাউলৰ গুড়ি নহ'লে আটাৰ গুড়ি, হালধীয়া হালধিৰ গুড়ি, সেউজীয়া বেলপাত শুকাই তাৰে গুড়ি কৰা হয়, ৰঙা সেন্দুৰ ব্যৱহাৰ কৰা হয়, আৰু ক'লাটো যিটো আমাৰ পতান, সেইটো ভাজি গুড়ি কৰি সেই পতানৰে ক'লা ৰং ব্যৱহাৰ কৰা হয়। এই প্ৰত্যেকটো ৰঙৰ আকৌ আছে সুকীয়া অৰ্থ। বগা ৰঙৰ অৰ্থ হ'ল শান্তি, বিশুদ্ধতা, নতুনত্ব আৰু সত্যৰ প্ৰতীক। তাৰপিছত সেউজীয়া প্ৰকৃতি আৰু শান্তিৰ প্ৰতীক। হালধীয়া আনন্দ, শক্তি আৰু আশীৰ্বাদৰ প্ৰতীক। ৰঙা
ৰঙা ৰং হ'ল পোহৰৰ প্ৰতীক, যিটো সূৰ্যৰ লগত তুলনা কৰা হয়। তাৰ পিছত আহি গ'ল আপোনাৰ কলা। কলা হ'ল আটাইতকৈ ডাঠ ৰং, আৰু কলাৰ অবিহনে, কলা আৰু বগাৰ অবিহনে আমি কোনো ৰং চিনাক্ত কৰিব নোৱাৰোঁ। কলা আটাইতকৈ অপৰিহাৰ্য। আমাৰ জন্মতে ঈশ্বৰে কলা ৰং পঠিয়াই দিয়ে। কলা আমাৰ বাবে আটাইতকৈ অপৰিহাৰ্য। যদিও আমি বহুতে কলা ৰং পিন্ধিব নালাগে, শনিৰ প্ৰতীক, এই ধৰণৰ ধাৰণা এটা কৰোঁ, কিন্তু কলাক বহুতে ৰং বুলিও নকয়, আন্ধাৰ আৰু পোহৰৰ খেল বুলিও কয় বহুতে। কিন্তু ধৰ্মীয় দিশৰ পৰা কলাৰ মান্যতা বহুত বেছি। এনেধৰণৰ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰি মণ্ডল অঁকা হয়। তাৰ ভিতৰত যিবিলাক শক্তি আৰু যিবিলাক তন্ত্ৰ মন্ত্ৰৰ কাৰণে মণ্ডল কৰা হয়, তান্ত্ৰিক মণ্ডল যিবিলাক, সেই বিষয়ে কিন্তু মই এতিয়াও গভীৰ অধ্যয়ন কৰিব পৰা নাই বা সৰজমিন মই তদন্ত কৰিব পৰা নাই। গতিকে সেই বিষয়ে মই বেছি নকওঁ। তাত কিন্তু ৰংবোৰ দুটা ৰং মিশ্ৰণ কৰি অন্য এটা ৰং প্ৰস্তুত কৰা হয়। তাত যদি ৰঙা আৰু বগা ৰং মিহলি কৰি অন্য এটা ৰং প্ৰস্তুত কৰা হয়, ঠিক সেইদৰে হালধীয়া আৰু অন্য এটা ৰং প্ৰস্তুত কৰি নতুন এটা তাম্ৰ বৰণীয়া ৰং প্ৰস্তুত কৰা হয়। গতিকে তাত দুটা ৰং সংযোগ কৰি তান্ত্ৰিকসকলে নতুন এটা ৰঙৰ সৃষ্টি কৰে। সেই বিষয়ে এতিয়াও মই খুব এটা অধ্যয়ন কৰা নাই বাবে সেইখিনি কথা কোৱাৰ পৰা মই বিৰত থাকিলোঁ। কিন্তু আমাৰ যি মণ্ডল, এই মণ্ডল কিন্তু বহুত পৌৰাণিক। বহুতে কয় যে শিৱ পাৰ্বতীৰ বিবাহ অনুষ্ঠানৰ পৰাই এই মণ্ডল অঁকাৰ পৰ্ব আৰম্ভ হৈছে। মণ্ডলটো চাব গ'লে এটা গ্ৰাফিক ডিজাইনৰ নিচিনা। এই যে আমাৰ এতিয়া গ্ৰাফিক ডিজাইনবোৰ ওলাইছে, আমাৰ পূৰ্বপুৰুষসকলে সেই মণ্ডলতে তাহানিতে আৱিষ্কাৰ কৰি থৈ গৈছে। আমাৰ ধৰ্মীয় দিশবিলাকৰ বৈজ্ঞানিক তত্ত্ব আছে, আৰু আজি যিবিলাক বিজ্ঞানে কৰি আছে সেইবিলাক আমাৰ ধৰ্মত বহুত আগতে কৰা হৈ আহিছে। গতিকে সেইফালৰ পৰাও এই মণ্ডলৰ যথেষ্ট গুৰুত্ব আছে। শুভ মণ্ডল আছে, মণ্ডল বহুত প্ৰকাৰৰ আছে। আজি মই এইখিনিয়ে উল্লেখ কৰিলোঁ। আকৌ পিছলৈ আৰু বেছি অধ্যয়ন কৰি আকৌ নিশ্চয় জনাম। কিন্তু আজি মই এই দুখন মণ্ডলৰ বিষয়ে ক'লোঁ। সৰ্বত্ৰ ভদ্ৰ মংগল, সকলো ধৰণৰ পূজা পাৰ্বণ বিবাহ আদি অনুষ্ঠানতে কৰা হয়। খুব সুন্দৰ পুৰোহিতৰ যিটো কৰাৰ মণ্ডল অঁকাৰ যিটো প্ৰক্ৰিয়া, যিটো কৌশল, সেইটো অতি সুন্দৰ। চালে চাই থাকিব মন যায়। গতিকে মণ্ডলৰ বিষয়ে আজি ইমানখিনিয়ে ক'লোঁ। আপোনালোকে মাজে মাজে এনেকৈ প্ৰশ্ন কৰিলে মোৰ ভাল লাগে, এইকাৰণে যে সেই বস্তুটোৰ প্ৰতি অধ্যয়ন এটা মোৰো কৰা হৈ যায়। আৰু এইবাৰৰ পৰা মই কৰিছোঁ কি, আগতে মই কথাবোৰ লিখি নাৰাখিছিলোঁ। এইবাৰ সেইদিনাখন মোক এগৰাকীয়ে এই ইমান ডাঙৰ বহীখন উপহাৰ দিছে, কৈছে যে আপুনি আজিৰ পৰা যি ভিডিঅ' কৰে প্ৰথমতে লিখি ৰাখিব, সযতনে লিখি ৰাখিব। গতিকে মই এতিয়াৰ পৰা তেখেতৰ সেই কথাটো হৃদয়ৰে উপলব্ধি কৰিছোঁ, আৰু এনেধৰণৰ যিবিলাক ভিডিঅ' সেইবিলাক মই লিখি ৰাখিছোঁ, ভৱিষ্যতৰ কাৰণে কামত আহিব। নমস্কাৰ, সকলো কুশলে থাকিব।